ওদালগুৰি জিলাৰ গাৰ্জেন মন্ত্ৰী হিচাপে আজি প্ৰথমবাৰ আহিলো। বিশেষ ব্যস্ততাৰ কাৰণে মই গাৰ্জেন মিনিষ্টাৰৰ যি নিযুক্তি তাত মই যোগদান কৰিব পৰা নাছিলো। আজি আহিলো, আহি কেইবাটাও ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলো আৰু প্ৰত্যেক মাহে এবাৰকৈ আহিম। আমাৰ BTC চৰকাৰেই হওক বা অসম চৰকাৰেই হওক, আমাৰ দুইখন চৰকাৰৰ কাম কাজবিলাক আমি পৰ্যালোচনা কৰিম, যাতে কাম কাজ ত্বৰান্বিত কৰিব পাৰি তাৰ কাৰণে প্ৰচেষ্টা চলাম। সামগ্ৰিকভাৱে ওদালগুৰি জিলাখন কি দিশত গুৰুত্ব দিব লগা আছে? চাওক, আজিতো মই চালো ৰাস্তা পথৰ অৱস্থা খুব ভাল দেখিছো। ৰাস্তা পথৰ যিবিলাক এলটমেণ্ট হৈছিলে কামবিলাক স্পীড হৈছে। ঠিক PWD বিল্ডিঙৰ কাম কেইটামান অলপ শ্ল' হৈছে। নেক্সট যিদিনাখন মই আহিম ঠিকাদাৰ কেইজনক মাতিম। আজিও ফোনযোগে কথা পাতিছো আৰু আমাৰ চৰকাৰে 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্টত ওদালগুৰিক আলুৰ উৎপাদনৰ কেন্দ্ৰস্থল হিচাপে লৈছে। এই ক্ষেত্ৰত আমি নিশ্চয়কৈ গুৰুত্ব দিম আৰু মই যিহেতু নিজেও ৱাটাৰ ৰিচোৰ্চেছ মিনিষ্টাৰ, শুক্লাইত আমি প্ৰায় 8 কিলোমিটাৰ দুইফালে আমি পাৰ্কুপাইনৰ স্কিন দি এইবাৰ গৰাখহনীয়া ৰোধ কৰিছো। পৰৱৰ্তী সময়ত অন্য নদীসমূহতো এই কাম কৰিবলৈকে প্ৰচেষ্টা চলাম। মই আজি আমি হেল্থ ডিপাৰ্টমেণ্টৰ নকৰিলো। নেক্সট মই আজি মিটিঙত কলো, নেক্সট ডে যেতিয়া আহিম হেল্থ ডিপাৰ্টমেণ্ট, PNRD, PHC আৰু ইৰিগেশ্যন কৰিম। একেদিনাই গোটেইখিনি কৰা সম্ভৱ নহয়, কিন্তু মাহত মই একদিন আহিমেই। নেক্সট যিদিনাখন আহিম হেল্থ ডিপাৰ্টমেণ্টৰ আকৌ কলো, PNRD ডিপাৰ্টমেণ্টৰ, PHC ডিপাৰ্টমেণ্ট আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ